ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি দশম শ্ৰেণীৰ গণিতৰ অনুশীলনী 1.1ৰ 1 নম্বৰৰ 2 আৰু 3 নম্বৰ অংক দুটা সমাধান কৰিম। তোমালোকে ভালদৰে লক্ষ্য কৰিবা। এতিয়া চাবা 1 নম্বৰৰ প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা। যোৱাবেলি আমি 1 নম্বৰটো কৰিছিলো, এইবাৰ আমি কৰিম 2 নম্বৰ। কত হল 156 মৌলিক উৎপাদক বিশ্লেষণ কৰিম। ছাত্ৰ ছাত্ৰীসকল মন কৰা, প্ৰথমতে আমি কি কৰিম 156 কিহেৰে হৰণ যায় 2 7 দুগুণে 14 কিমান থাকিল 1 আৰু 16 8 দুগুণে 16 আকৌ কিহেৰে যাব 2 হৰণ যাব 2 3 গুণ 6 1 থাকিল 18 2 9 গুণ 18। ছাত্ৰ ছাত্ৰীসকল লক্ষ্য কৰা, এতিয়া 2 হৰণ নাযায় যেহেতু এককৰ ঘৰত অযুগ্ম সংখ্যা আছে, গতিকে কিহেৰে যাব 3ৰে আমি হৰণ কৰিলে পাম 3 1 গুণ 3 3 3 গুণ 9 13 আৰু 13 হৰণ নাযায়, গতিকে 156 সংখ্যাটোত কি কি সংখ্যা পূৰণ হৈ আছে 2 পূৰণ 2 3 পূৰণ 13। এতিয়া তোমালোকে যদি ভালদৰে লক্ষ্য কৰা 2 কিমানটা আছে 2টা, গতিকে আমি কেনেকৈ লিখিম 2 টু দি পাৱাৰ 2 পূৰণ 3 এটা 3 13 এটা 13, এইটোৱে হ'ল এনসাৰ। ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি 3 নম্বৰ অংকটো সমাধান কৰিম। 3 নম্বৰ অংকটো একবাৰ চাই লোৱা, কিমান আছে 3825 3825। চাবা 3 নম্বৰ অংকটো লিখিলোঁ আমি 3825। আমি লিখিম কি সমাধান লিখিলোঁ, তাৰপিছত 3825। প্ৰথমে আমি কি কৰিম, কি সংখ্যাৰে হৰণ যাব, যেহেতু এককৰ ঘৰত 5 আছে 2ৰে হৰণ নাযায়, গতিকে 2ৰ পিছৰ সংখ্যাটো কি 3, আমি 3ৰে চেষ্টা কৰিম 3 1 গুণ 3 3 দুগুণে 6 কিমান থাকিল 2 22 3 7 গুণ 21 কিমান থাকিল 1 1 ইয়াৰ পাছে 15 3 5 গুণ 15। ছাত্ৰ ছাত্ৰীসকল মন কৰিবা, তোমালোকে যদি এই ধৰণে হৰণ কৰোঁতে অসুবিধা পায় তোমালোকে এই ধৰণে